मानगोनां बोसोनगिरि सारमोन जोंहा लोगोसेयावनो जोङो सालबारि फरायसालिमा आरो जुनियर कलेजनि लेक्सारार बिथांमोनखौबो आवगायनो थाखाय खावलायनाय जाबाय बाक्सा जिल्ला दायरा बर' फरायसा आफाद जिउ लावथो सालबारि दख'रा एबसु जिउ लावथो एबसु আজি খালবাৰী মহাবিদ্যালয় খেলপথাৰ এই খেলপথাৰত বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ 20 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু খালবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ 24 সংখ্যক বাৰ্ষিক অধিৱেশন ইয়াত যি লাইখুটা স্থাপন কৰা যি কাৰ্যসূচী ইয়াত মই লাইখুটা স্থাপক হিচাপে মই ইয়াত অংশগ্ৰহণ কৰিছোঁ দে আমি সকলোৱে জানো সকলোৱে জ্ঞাত নিখিল বড়ো ছাত্ৰ সন্থা ই এটা বড়ো জাতীয় সংগঠন হয় 1967 চনৰ 15 ফেব্ৰুৱাৰীত নিখিল বড়ো ছাত্ৰ সন্থা জন্মগ্ৰহণ কৰিছিলে আৰু সেই জন্মগ্ৰহণ কৰাৰ সময়ৰে পৰা ইয়াত বড়ো জাতিটোৰ উন্নয়নৰ কাৰণে বিভিন্ন দিশত উন্নয়নৰ কাৰণে হি কাম কৰি আছে আৰু অকল বড়ো জাতি নহয় ইয়াত এই অঞ্চলত থকা বসবাস কৰা সকলো জাতি জনগোষ্ঠী পৰোক্ষভাৱে আৰু প্ৰত্যক্ষভাৱে এই যিখিনি কাম কৰিছে এই কামৰ পৰা নিশ্চয় ইয়াত কিছুমানে লাভৱান হোৱাটো আমি দেখিছোঁ 2006 চনত নিখিল বড়ো ছাত্ৰ সন্থা নিজেই শিক্ষাবৰ্ষ ঘোষণা কৰি শিক্ষাৰ ওপৰত কাম কৰিছিলে আৰু সেই যি শিক্ষাবৰ্ষ ঘোষণা কৰি যেটো শিক্ষাৰ ওপৰত কাম কৰিছে এই শিক্ষাৰ ওপৰত কাম কৰা এই যিখিনি কাম-কাজ অকল মানে বড়ো সমাজত সীমিত হৈ থকা নাছিল এই সমগ্ৰ অঞ্চলতে ই বিয়পি পৰিছিলে আৰু নিশ্চয় আজিৰ সময়ত আমি দেখিছোঁ যে এই সময়ৰ বিটিসি 4খন জিলা আছিলে আৰু বৰ্তমান বিটিআৰ চুক্তিৰ পিছত আমি 5খন জিলা পাবলৈ সক্ষম হৈছোঁ আৰু শেহতীয়াকৈ এই যে মেট্ৰিকৰ যি ফলাফল যি সময়ত চিৰাং জিলা অসমত 33টা জিলাৰ একেবাৰে তলত আছিলে কিন্তু আজিৰ সময়ত আমি দেখিছোঁ যে বৰ্তমান চিৰাং জিলা 33খন জিলাৰ অসমত 33খন জিলাৰ ভিতৰত একেবাৰে টপ মানে নাম্বাৰ 1 মানে মেট্ৰিকৰ ফলাফলত আমি 1 বছৰ নহয় 2 বছৰ আমি পাবলৈ সক্ষম হ'লো তো আজিৰ সময়ত মানে যি মানে বিটিআৰৰ চৰকাৰ তথা চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো মহোদয় এই সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিলে আৰু এই সময়ৰ পৰা মানে ইয়াত যি মানে শিক্ষাৰ ওপৰত যিখিনি কাম কৰা নিশ্চয় সাংগঠনিকভাৱে ইয়াত কাম কৰিছিলে কিন্তু আজিৰ সময়ত বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ চৰকাৰে যিমানখিনি মানে গুৰুত্ব সহকাৰে শিক্ষা দিশত মানে কাম কৰাৰ যে এটা পদক্ষেপ আমি নিশ্চয় পাইছোঁ তাৰ বিনিময়ত অকল মেট্ৰিকত নহয় হায়াৰ সেকেন্ডাৰীটো আমি দেখিছোঁ যে 2024 চনৰ তামুলপুৰ জিলা বিজ্ঞান শাখাত আটাইতকৈ মতলব মানে টপ নাম্বাৰ 1 জিলা হিচাপে তামুলপুৰ জিলা অসমৰ ভিতৰতে আছে আৰু যি বাণিজ্য শাখা এই বাণিজ্য শাখাত মানে বাক্সা জিলাই মানে নাম্বাৰ 1ত আছে তো আমি ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে যি সময়ত নিখিল বড়ো ছাত্ৰ সন্থা শিক্ষাবৰ্ষ হিচাপে কাম কৰিছিল শিক্ষাবৰ্ষ ঘোষণা কৰি কাম কৰিছিল নিশ্চয় ইয়াৰ যি এটা প্ৰভাৱ এই প্ৰভাৱ আজিৰ সময়ত বিটিআৰ চৰকাৰৰ যি এটা পদক্ষেপ এই পদক্ষেপৰ বিনিময়ত আমি মানে সমগ্ৰ এই বিটিআৰ অঞ্চলত বসবাস কৰা সমগ্ৰ জাতি জনগোষ্ঠীয়ে ইয়াৰ পৰা লাভৱান হ'ব পাৰা বুলি আমি ক'ব পাৰোঁ আৰু নিশ্চয় ইয়াৰ পৰা আমি লাভৱান হৈছোঁ এই কাৰণে কৈছোঁ মই যে নিখিল বড়ো ছাত্ৰ সন্থা এটা জাতীয় সংগঠন হয় তথাপিও এই সংগঠনৰ যিখিনি মানে কাম কৰাৰ যি প্ৰভাৱ
এই প্ৰভাৱ অকল এটা জনগোষ্ঠীৰ ওপৰত সীমিত হৈ নাথাকি ই মানে সমগ্ৰ এই অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীৰ কি কয় জাতি জনগোষ্ঠীৰ ওপৰতো ইয়াত প্ৰভাৱটো পৰে আৰু এই নিশ্চয় আমি এই নিখিল বড়ো ছাত্ৰ সন্থা তথা এই বৰ্তমান বিটিআৰ চৰকাৰ এই যিখিনি কাম কৰাৰ এটা বিনিময়ত আমি শিক্ষা দিশত আমি বহুত আগত আমি আগুৱাই যাবলৈ সক্ষম হৈছোঁ আৰু নিশ্চয় আজিৰ সময়ত আমি দেখিছোঁ যে আমাৰ এই অঞ্চলত যে এটা শান্তি পৰিৱেশ এই শান্তি পৰিৱেশটো আমি পাবলৈ সক্ষম হৈছোঁ মই দেখিছোঁ যে আমি দেখিছোঁ যে এই সময়ত মই নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ এটা দায়িত্বত আছিলোঁ আৰু এই সময়ৰ পৰাই মানে নিখিল বড়ো ছাত্ৰ সন্থাই অহিংসা দিৱস মানে পালন কৰি আহিছে এই বিটিআৰ অঞ্চল এটা সময়ত হিংসা জৰ্জৰিত অঞ্চল আছিলে ইয়াত মানে অবৈধ মানে ইয়াত অস্ত্ৰ আছিলে আৰু ইয়াৰ বিৰুদ্ধে নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰিছিল আৰু এই বিটিআৰ অঞ্চলটো মানে যি হিংসামুক্ত এটা অঞ্চল এই বিটিআৰ অঞ্চলটো মানে বেআইনী যি অস্ত্ৰ এই অস্ত্ৰমুক্ত অঞ্চল কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই যিখিনি প্ৰয়াস কৰিছিলে আজিৰ সময়ত আমি দেখিছোঁ যে নিশ্চয় এই যে এটা প্ৰয়াস এই প্ৰয়াস কিন্তু সফলতা অৰ্জন কৰিছে তো মই আশা কৰিম আজি ইয়াত যে অহা জানুৱাৰী 2025 চনৰ জানুৱাৰী প্ৰথম ভাগত ইয়াত বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ইয়াত নিশ্চয় নিখিল বড়ো ছাত্ৰ সন্থাই নিজৰ জাতিটোৰ লগতে সমগ্ৰ এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন বিভিন্ন দিশত এই মানৱ সম্পদ উন্নয়নেৰে হওক এই আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক বিভিন্ন দিশত ই মানে ভাল এটা সিদ্ধান্ত লৈ জাতিটোৰ লগতে সমগ্ৰ অঞ্চলৰ যি এটা উন্নয়ন নিশ্চয় ইয়াত এটা ভাল পদক্ষেপ আহিব বুলি মই আশা ৰাখিছোঁ আৰু নিশ্চয় এই নিখিল বড়ো ছাত্ৰ সন্থাৰ যি অধিৱেশন এই অধিৱেশনত নিশ্চয় আমাৰ যি এটা সমন্বয় এই সমন্বয় মই দেখিছোঁ আজি ইয়াত মই অকল ইয়াত বিভিন্ন স্তৰৰ মানুহখিনি ইয়াত অংশগ্ৰহণ কৰিছে বিভিন্ন ভাষা ভাষী লোক ইয়াত অংশগ্ৰহণ কৰিছে তো সেইটোৱে আমাক খুচুৱাইছে যে এই অঞ্চলত নিশ্চয় নিখিল বড়ো ছাত্ৰ সন্থা অকল মানে এটা জাতিৰ সংগঠন হৈ থকা নাই এই সমগ্ৰ জাতি জনগোষ্ঠী এই অঞ্চলত বসবাস কৰা সমগ্ৰ জাতি জনগোষ্ঠীৰ এটা সংগঠন হিচাপে আজিৰ তাৰিখত পৰিগণিত হৈছে दिनै गसाइगाव दखरा दुलाराय फरायसा आफादा बे नायस्राबारि बे दालाय दुलाराय फरायसा आफादनि बेन्दोङाव थानाय बे समायना बे गेवलां फोथाराव जथुमनाय जे दिनैनि माने जे गेवलां मेल जथुम्माजों सोमोन्दो लाखिनानै खुंनाय बेवहाय बाहागो लानानै खोब माने मोजां मोनदों आरो बेखौनो आङो दिनै बुंगोन जे दिनै गसाइगाव दखरा दुलाराय फरायसा आफादा दखरानि सिङाव गुबुन गुबुन जायगाफोरखौ माने दिनै समान नोजोर आरो गुबुन गुबुन माने बिथिङै माने गासैबो बिथिङै माने जौगासार होनांगौनि थाखाय दिनै बिथांमोना गावसोरनि जथुम्माखौ बोसोरफ्रोमबो जायगा सोलाय सोलाय दिनै खुंबाय थादों थिग बेबायदिनो नैबे ओनसोलाबो माने समायना रमायना मिथिंगाजों बुंफबनाय बियो मोनसे ओनसोलब्लाबो मिथिंगायारि बेवहाय सम्पद गोबां दङब्लाबो बेवहाय सोलोंथाइ बिथिङै माने जेनोखि जौगानांगौ माखासे जेंनानि थाखाय बेवहाय जौगाख'नो हायाखै बा रांखान्थि बिथिङै जेबायदि जौगानांगौ जौगाख'नो हायाखै बा समाज बिथिङै बा जिखिनि मोनसे माने जोंनि गेजेराव सांग्रांथि जे थानांगौ बेखौ माने जे लेभेलाव माने जोङो दिनै लांनांगौ बे लेभेलसिम लांबाय थानो थाखाय ओनसोलनि मानसिफ्रा सेस्था खालामबाय थादों बेखौनो जोंबो दिनै माने ओनसोलनि सानसुमै रायजो राजा बा फरायसा फोरोंगुरु बिमा बिफा बिथांमोनजों गेवलां मेलनि गेजेरजों जोङो सावरायदों जे फैबाय थानाय समाव बड'फा उपेन्द्रनाथ ब्रह्मनि बर' हारिखौ गेरेमसा हारि खालामनायनि जे थांखि बिसिम थांखि मोनहैनांगौनि थाखाय जोंनि फारफ्रोमबो बिथिं आरो फारफ्रोमबो ओनसोला जौगानांगोन थिग बेबायदिनो नैबे पर्बतजरा ओनसोलाव थानाय गसाइगाव दखरा दुलाराय फरायसा आफादनिनो बे नायस्राबारि ओनसोलनि जिखिनि गामिफोर दङ बे गामिफोरखौ जोङो सोलोंथाइ बिथिं रांखान्थि बिथिं समाज बिथिं बा हारिमु बिथिङै जोङो बोरै माने जौगाहोनो हायो आरो आथिखाल बादायलु मुगायाव जोंनि माने लाइमोन फरायसाफोरखौ बोरै बादायारि जोङो खालामनो हायो बे बिथिङै जोङो दिनै सांग्रांथि होनो थाखाय गेवलां मेलनि गेजेरजों जोङो दिनै खावलायदों बिमा बिफाखौबो जोङो दिनै खावलायदों जे समाजाव सोलिबाय थानाय उन्दै बैसोआव हाबा जानाय बा जोंनि फरायसाफोरा माने जिखिनि ड्राग्स माने बाहायनाय बा जौ जुवा जों माने लोब्बा थानाय बै फरायसाफोरखौ मोजां मोनसे माने फरायनाय बा मोजां मोनसे गेलेनाय
माने बे एक्टिभिटियाव माने बोरै एंगेज बा बेस्थ' खालामनायनि गेजेरजों फरायसाफोरखौ बोरै राइट डाइरेक्शनजों लांनो हायो बेफोर बाथ्राफोरखौ जोङो दिनै खावलायदों आरो दिनै बर'नि रांखान्थि बा आइजो रांखान्थि बा बर'नि न'खर माने जे रांखान्थि बा बर'नि रांखान्थि जितु आबादनि सायाव माने सोनारनानै माने जेनाखि रांखान्थि बे रांखान्थिफोरखौ जोङो दिनै हाबा हारिमुखौ जोङो बोरै साबसिन खालामनानै जोंनि रांखान्थिखौ जोङो बोरै जौगाहोनाय बे बिथिङै जोङो दिनै नायबाय थादों दा आरो बेवहाय बर' माहारियारि बाद जे माहारियारि बादआ जोंनि रैखाथि थामोनथि आरो सिनायथिखौ दिनै माने रोखा खालामो बे माहारियारि बादखौनो लानानै फैबाय थानाय समाव जोङो ज' ज'यै खामानि मावलांनांगौनि थाखाय बे गेवलां मेलनि गेजेरजों जोङो दिनै खावलायदों आरो बे समायना बे पार्बत्य ओनसोल बे ओनसोलखौ सोलोंथाइ बिथिं रांखान्थि बिथिङै जोङो जौगाहोनायनि गेजेरजों फैबाय थानाय समाव जोङो मोनसे जौगासार ओनसोल खालामनो हागोन जोंहा बेखौ मिजिंथिदों बेखिनि बाथ्राखौनो जोङो दिनै बे मेलनि गेजेरजों जोङो सावरायदों बिटिआर गोरोबथानि बाथ्राखौ जों जुदि माने रायलायोब्ला आरो बे मेलनि गेजेरजों जोङो बेखौनो फोरमायदों जे दिनै दुलाराय बर' फरायसा सागानगिरि आफाद हिसाबै बा गुबुन गुबुन सागानगिरि आफादनि दैदेनगिरि बिथांमोन बा सागानगिरि दैदेनगिरि जाय बिथांमोना दिनै काउन्सिलाव माने दिसपुराव बा दिनै माने भारत सरकारजों लोगो सरकार हिसाबै दङ बिथांमोनजों जोङो ज' ज' नाजालायनायनि गेजेरजों माखासे दफाफोरखौ जोङो दिनै मावखांबाय बे मावखांनायनि माने आरो माखासे आद्रा मावबावनो गोनां दङ जेरै कार्बि आंलंनि हाजोआरि एसटि बा जोंनि गामिफोरा फुललि दाजाबजोबनांगौ जोंनि समस्थिया 60टा माने जानांगौ बा जोंनि अनुस्थान प्रतिष्ठाना माने गायसनजाजोबनांगौ बा जोंनि जेलाव थानाय दैदेनगिरि बिथांमोननि केस माने जोबजोबनांगौ आरो बिथांमोना उदां अख्राङाव फैनो मोननांगौ बा बर' कालचार वेलफेयार काउन्सिल बेयो आबुं महर मोनसे मोननांगौ बिनि थाखाय जोङो दिनै खामानि मावबाय थादों आरो फैबाय थानाय जेनाखि पार्लामेन्ट सेसन बे पार्लामेन्ट सेसननि गेजेरजों 125 आमेन्डमेन्टखौ लाबोनायनि गेजेरजों जे जोंनि बिटिआरआ आयेनारि बा जे जोंनि साबजेक्ट इन्ट्रडाक्सन खालामनाय बा बेवहाय जे जोंनि ओनसोल बारायनाय बा बेवहाय समस्ति बारायनाय बे गासैखौबो जोङो मोनफुंनो हायो आरो दिनै जोङो हपफुलि जोङो बेखौ जोङो मिजिंथिबाय थादों गोजोन्थों निश्चयকৈ আজি আমাৰ যে 20তম বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন হালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 2025 জানুৱাৰী 2, 3, 4 আৰু 5 চাৰিদিনীয়া কাৰ্যসূচী ইয়াত হ'ব আজি লাইকুটা এইটো ইয়াত স্থাপন কৰা হ'ল আৰু লাইকুটাৰ যে মুখ্য মানে আমাৰ কাৰ্যসূচী ইয়াত মুখ্য অতিথি হিচাপে বিটিআৰৰ মাননীয় যে স্পিকাৰ কাতিৰাম বড়ো তেখেতে আহিছিলে আৰু ইয়াত অংশগ্ৰহণ কৰিলে আৰু তেখেতে যে লাইকুটা মুখ্য লাইকুটা এইটো স্থাপন কৰা হ'ল আৰু ইয়াৰ দ্বাৰা আমি এইটো মানে জনাব খুজিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা যে অহিংসা নীতিৰে কাম কৰি আহিছে আৰু সকলো জাতি জনগোষ্ঠীক আৰু এই অঞ্চলক শান্তি স্থাপন কৰাৰ কাৰণে লগতে আমাৰ শিক্ষা দিগত উন্নয়ন হোৱাৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈ কাম কৰি আছে আগন্তুক দিনতো কাম কৰি যাম আৰু আমাৰ ইয়াত অধিৱেশনত ডেলিগেট হ'ব পৰ্যালোচনা হ'ব আৰু বহুতো আমাৰ সিদ্ধান্ত লোৱা হ'ব যে আগন্তুক দিনত আমি 2 বছৰত কেনেকৈ কাম কৰিম কি কাম কৰিম শিক্ষা দিগত এতিয়াও বহুতো আছে কাম কৰিবৰ কাৰণে যে শিক্ষা উন্নয়ন হোৱাৰ কাৰণে যে ছাত্ৰ ছাত্ৰীক যে শিক্ষকৰ প্ৰয়োজন এতিয়াও আমাৰ বহুত মানে কম শিক্ষক হৈ আছে এতিয়া টেট অনুষ্ঠিত কৰিছে আৰু মানে এমই আৰু এলপি সেকশনৰ শিক্ষকটো মানে এতিয়া প্ৰদান কৰা হ'ল বা ৰিক্ৰুটমেণ্ট কৰা হ'ল তাৰে লগত হাই স্কুল আছে হায়াৰ ছেকেণ্ডেৰী আছে এইবিলাকতো আমাৰ শিক্ষকৰ প্ৰয়োজন আছে এইটো আমি অনুৰোধ জনাইছোঁ বিটিআৰ চৰকাৰে যাতে অলতি পলমে এইবিলাক যাতে পূৰণ কৰে লগতে আমাৰ যে যুৱচাম এই যুৱচামবিলাকৰ প্ৰব্লেমবিলাক ইয়াত আলোচনা কৰা হ'ব বিশেষকৈ যে আমি কি মানে সমস্যাত এতিয়া ভুগি আছে যুৱচামবিলাক এতিয়া চাইছোঁ যে বহুতো মানে অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱা যেনে ড্ৰাগছ ব্যৱহাৰ কৰা মদ ভাং খোৱা মানে যোনটো মানে আমাৰ সমাজৰ কাৰণে প্ৰয়োজন নহয় নিজৰ যে সপোন মানে গঢ়ি তোলাৰ কাৰণে শিক্ষা দিগৰ কাৰণে আমাৰ মানে যিবোৰ প্ৰয়োজন নহয় এইবিলাককো মানে এতিয়া ব্যৱহাৰ কৰাটো আমি দেখিবলৈ গৈ আছে গতিকে এইটো কেনেকৈ সজাগতা সৃষ্টি কৰিব পাৰে আৰু এইটো বাক্সা হিচাপে আমি এইটো কেনেকৈ নিৰ্মূল কৰিব পাৰে ড্ৰাগছ বিশেষকৈ ড্ৰাগছ সেৱন কৰা
আৰু যি মানে ইয়াত যি জুৱা চলোৱা এইবিলাক কেনেকৈ মানে নিৰ্মূল কৰিব পাৰে প্ৰশাসন লগত আমি মানে কাম কৰি আছে আৰু আগন্তুক দিনতো কাম কৰিম এতিয়া বাক্সা হিচাপে বহুতো ঠাইত মানে আমি গম পাইছোঁ যে মানে ইমান জুৱা চলা নাই এই বছৰ বিশেষকৈ অলপ কম হৈছে আৰু আমি ড্ৰাগছটো বিচাৰিছোঁ যাতে ড্ৰাগছ মানে ইয়াত যাতে সোমাব নোৱাৰে বাক্সাত যাতে এইটো কেনেকৈ ৰোধ কৰিব পাৰে তাৰ কাৰণে আমাৰ প্ৰচেষ্টা চলাব আমি সকলো আমাৰ আঞ্চলিক 25টা আঞ্চলিকক লৈ ইয়াত ডেলিগেট ছেটিং হ'ব ডেলিগেটত আমি ৰিজলিউশ্যন ল'ম আৰু ইয়াৰ বিষয়ে আমি কাম কৰিম আৰু আজি লাইকুটা ইয়াত স্থাপন কৰা আছে আগন্তুক দিনত যি মানে আমাৰ কনফাৰেন্স হ'ব তাত এটা বডি চেঞ্জ হ'ব নতুন ইয়াত নতুন যে আমাৰ ডেলিগেটকেইটা ইয়াত অংশগ্ৰহণ কৰিব আৰু নতুন যি মেম্বাৰকেইটা জিলা পৰ্যায়তো আহিব আৰু নতুনকৈ এটা মানে ইয়াত সিদ্ধান্ত লয় ভাল এটা বাক্সাত কেনেকৈ শান্তি সম্প্ৰতিভাৱে সকলো লগত ৰাইজৰ লগত আৰু লগতে মানে ছাত্ৰ ছাত্ৰী আৰু বিশেষকৈ যুৱ চামক কেনেকৈ আমি ভাল এটা দিশত ল'ব পাৰে তাৰ বিষয়ে আলোচনা কৰি কাম কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হ'ব